অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশ মৰ্মে গোৱালপাৰা জিলা খৰমুজা ব্লক কংগ্ৰেছৰ উদ্যোগত খৰমুজা ব্লক কংগ্ৰেছৰ সভাপতি আলমগীৰ জোদ্দাৰৰ নেতৃত্বত আজি 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে খৰমুজা ব্লক কংগ্ৰেছৰ অন্তৰ্গত অৱসৰপ্ৰাপ্ত শিক্ষকসকলক ঘৰে ঘৰে গৈ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক একনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। আজি 5 ছেপ্টেম্বৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্ম জয়ন্তী হিচাপে শিক্ষক দিৱস উদযাপন কৰিবলৈ আমাৰ কংগ্ৰেছ দলৰ পৰা এপিসি নিৰ্দেশ মৰ্মে ডিষ্ট্ৰিক্টৰ পৰা নিৰ্দেশ দিয়া হৈছে। ব্লকৰ তৰফৰ পৰা আমি আমাৰ ব্লকৰ আণ্ডাৰত যিবিলাক কৃতি শিক্ষক ৰিটায়াৰ্ড পাৰ্চন আছে তেখেতসকলক ঘৰে ঘৰে গৈ আমি ব্লক কংগ্ৰেছৰ তৰফৰ পৰা তেখেতসকলক আমি এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা কৰি আছোঁ। আজি 5 ছেপ্টেম্বৰ সর্বপল্লী রাধাকৃষ্ণর জন্মদিন উপলক্ষে অসম প্রদেশ কংগ্রেস কমিটির নির্দেশ কর্মে জিলা কমিটির নির্দেশ কর্মে খৰমুজা ব্লক কংগ্রেসের উদ্যোগত আমার খৰমুজা ব্লকের অন্তর্গত যিবিলাক শিক্ষক আছে তেখেতক 5 ছেপ্টেম্বর উপলক্ষে শিক্ষক দিবস উপলক্ষে আমি প্রত্যেকজন শিক্ষকক আমি এখন ঘরে ঘরে যাই সম্বর্ধনা আমি কৰি আছো। আমার এই সম্বর্ধনা অনুষ্ঠানত আমার খৰমুজা ব্লক কংগ্ৰেছৰ সভাপতি আলমগীৰ জোদ্দাৰ আৰু নলংগা পঞ্চায়তৰ কংগ্ৰেছ কৰ্মী শাহ আলম সাহেবৰ লগতে আমাৰ অঞ্চলৰ বিভিন্ন শিক্ষকসকলক আমি শৰাইৰে গামচাৰে আমি সম্বৰ্ধনা কৰি আছোঁ। এইখিনি আমাৰ আজিৰ কাৰ্যসূচী। নিউজ ডেস্ক ৰিপোৰ্ট DH365।